ৰাতিপুৱাৰ পৰা উখল মাখল পৰিৱেশে বিৰাজ কৰিলে মোহনাটিং বিদ্যালয়ৰ খেলপথাৰত। অসমৰ চাহ জনগোষ্ঠীৰ মাজত অন্যতম জনগোষ্ঠী বেদিয়া জনগোষ্ঠীৰ ৩৭তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱাত পতাকা উত্তোলন তথা গছপুলি ৰোপণ কৰাৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে শুভাৰম্ভণি কৰে। সদৌ অসম বেদিয়া সমাজ কেন্দ্ৰীয় সমিতি আৰু যোৰহাট গোলাঘাট জিলা সমিতিৰ উদ্যোগত ৩৭তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ উদযাপন কৰে চাহ জনগোষ্ঠীৰ মাজৰ অন্যতম জনগোষ্ঠী বেদিয়া সমাজে। নিউজ ডে হয়, ভাল প্ৰশ্ন এটা উত্থাপন কৰিলে আপোনালোকে। মই ভাবোঁ এটা দুৰ্ভাগ্যৰ কথা, হয়নে নহয়? আপুনি ভাবক, অসমখনত প্ৰায় ৩.৫ কোটি জনসংখ্যা আছে। তাৰ ভিতৰত প্ৰায় ৭০-৮০ লাখ আমাৰ চাহ জনগোষ্ঠী আদিবাসী মানুহ। আৰু এই চাহ জনগোষ্ঠী আদিবাসী আমাৰ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কৈ থাকে যে মই অসমখনক ভাৰতৰ অন্যতম ৫টা ৰাজ্যৰ ভিতৰত, উন্নতি ৰাজ্যৰ ভিতৰত 5টা ৰাজ্যৰ ভিতৰত মই অসমখনক অন্তৰ্ভুক্ত কৰিম। এটা আপোনালোকে ভাবক, যদি এখন ৰাজ্যৰ 3ভাগৰ 1ভাগ জনগোষ্ঠী যদি আৰ্থিকভাৱে, সামাজিকভাৱে, ৰাজনৈতিকভাৱে যদি একেবাৰে নিষ্পেষিত হৈ থাকে, অৱহেলিত হৈ থাকে, সেইখন ৰাজ্য কেনেকৈ আৰু ভাৰতৰ অন্যতম 5খন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হ'বনে নহ'ব? গতিকে যদিহে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সঁচাকৈ যদি কৈছে যে অসমখনক ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত মই অন্তৰ্ভুক্ত কৰিম, উন্নত ৰাজ্যৰ ভিতৰত, তেতিয়াহ'লে চাহ জনগোষ্ঠীক বাদ দি তেখেতৰ বক্তব্য কেতিয়াও সম্পূৰ্ণ নহয়। গতিকে তেখেতে যদি উন্নত ৰাজ্য কৰিব বিচাৰে অসমখনক, তেতিয়াহ'লে চাহ জনগোষ্ঠী প্ৰায় ৮০-৭০ লাখ চাহ জনগোষ্ঠীক শৈক্ষিকভাৱে, ৰাজনৈতিকভাৱে, আৰ্থিকভাৱে সংৰক্ষণ কৰাৰ ব্যৱস্থাই কৰিব লাগিব, উন্নত কৰাৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়াহে অসমখন উন্নত এখন ৰাজ্যলৈ পৰিণত হ'ব। আজি বিগত চৰকাৰ দিনতো যদিও আমাৰ সমাজৰ 12-13জন MLA আছিলে, আপোনালোকে জানে, 1-2টা কেবিনেট মিনিষ্টাৰো আছিলে, আমাৰ সমাজৰে আছিলে। মই তেখেতসকলকো কওঁ, তেখেতসকলে নিজৰ সমাজৰ পৰা বিলং কৰি কেন্দ্ৰীয় মন্ত্ৰিত্ব পাইছিলে, ৰাজ্যিক মন্ত্ৰীলৈকে হৈছিলে, কিন্তু জনগোষ্ঠীৰ কাৰণে কিনো কৰিলে আমিতো দেখিছোঁ, হয় নে নহয়? আজি তাৰ ফল আমি ভুগি আছোঁ। গতিকে আৰু আজি চৰকাৰে আৰু এটা প্ৰত্যাহাৰ কৰিলে যে এতিয়া কমাই দিলে, MLAটো নাই ক'ব লাগিব, MP টো আৰু নাই। তো সেনেকুৱা হৈ গৈ থাকিলে আমাৰ এই জনগোষ্ঠীটো এটা বহুত অন্ধকাৰলৈ ঠেলি দিয়া হৈছে। সেয়েহে মই চৰকাৰক এটাই আহ্বান কৰোঁ, এটা শাসনত থকা চৰকাৰে হওক বা অন্য চৰকাৰে যিয়ে নাহক, তেখেতসকলে এটা কথা লক্ষ্য কৰা উচিত যে অসমখনক যদি সঁচাকৈ উন্নত কৰিব বিচাৰে, চাহ জনগোষ্ঠী আদিবাসী সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কথা ভাবিব লাগিব, সকলো দিশত, ৰাজনৈতিক ক্ষেত্ৰতে হওক, আৰ্থিক ক্ষেত্ৰতে হওক, সামাজিক ক্ষেত্ৰতে হওক। এতিয়া আমাৰ জনগোষ্ঠীৰ পৰা উদ্যমী ব্যক্তিসকল ওলাই আহিব লাগিব, শিক্ষিত ল'ৰাসকল ওলাই আহিব লাগিব, সঁচা অৰ্থত জাতিৰ কাৰণে কাম কৰিব লাগিব। আজি আমাৰ বিভিন্ন দল সংগঠন আছে, হয়, তেখেতসকলেও এতিয়া দল সংগঠনত থকাৰ সময়ত জাতিৰ দৰত তেখেতসকলে দেখায় বা জাতিৰ কাৰণে বহুতো কাম কৰা দেখুৱায়। যেতিয়া তেখেতসকলে চৰকাৰী প্ৰতিনিধি হৈ যায় বা কোনো এটা দলৰ প্ৰতিনিধি হৈ যায়, তেতিয়া কিন্তু তেখেতসকলে কয় নহয়, লংকা গ'লে কি হৈ যায়, ৰাৱণ হয়। সেনেকৈ পৰিৱেশ আমি দেখা পাইছোঁ। গতিকে সেইবিলাক হ'ব নালাগে, সঁচাকৈ জাতিৰ কাৰণে কাম কৰিব লাগিব, তেতিয়া এই জাতিটো উন্নত হ'ব বুলি ভাবোঁ। আৰু নহয়, একচুৱেলি সেনেকৈ নহয় কথাটো। কি হ'ল, বৰ্তমানৰ চৰকাৰৰ এটা শ্লোগান আপোনালোকেও জানে যে সবকা সাথ সবকা বিকাশ। ইয়াত কোনো নিৰ্দিষ্ট জাতিক প্ৰাধান্য দিয়া নহয় বা ধৰ্মক প্ৰাধান্য দিয়া নহয়। সেই ক্ষেত্ৰতো ভালো লাগে বাৰু, আৰু উন্নয়ন কৰা দেখা গৈছে। আপোনালোকে আজি যদি বিগত চৰকাৰৰ কথা আপোনালোকে তুলনা কৰে, বৰ্তমান চৰকাৰৰ 10 বছৰ কাৰ্যকাল, বিগত চৰকাৰৰ কাৰ্যকাল তুলনা কৰিলে ৰাস্তা ঘাট বা অন্যান্য বিভিন্ন ডেভেলপমেণ্ট কাম হৈছে, এইটো নোহোৱা নহয়, হৈছে। কিন্তু আমাৰ কিছুমান সাংবিধানিক অধিকাৰ আছেতো। আমাৰ সংবিধানে অধিকাৰ দি থৈছে যে বেদিয়া জনজাতিটো এটা শিডিউল ট্ৰাইবৰ জনজাতি হয়। তো এইটো আমি পাব লাগিব, হয়নে নহয়? তো সেইটো পাব লাগিব। তো সেনেকৈ আদিবাসী চাহ জনগোষ্ঠীৰ প্ৰায় 36টা সমাজে ST কেটেগৰীত অলৰেডি RGA এটা ৰিপৰ্ট দিছে, হ'বলৈ পাইছে। তো সেইমতে আমি পাব লাগে। তো সেইটো গতি দিলেই হ'ল। আৰু যিসকল বাকী থাকি গৈছে, তেখেতসকলকো ভালকৈ চোৱা চিতা কৰি হয়তো তেখেতসকলৰ ভিতৰতো কিছুমান সমাজ STত পৰিব পাৰে। আৰু যিসকল যদি নপৰে, তেতিয়াহ'লে তেখেতসকলকো সংৰক্ষণৰ ব্যৱস্থা কৰি, বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰি আগুৱাই নিব লাগিব গোটেই জনসমষ্টিটোক।